রাখে দুনা তাল এক তাল
নহলে ধ্বংস হবই সমগ্র সৃষ্টি নারায়ণ নারায়ণ
প্ৰভু কালে প্ৰাপ্ত নহলে দেৱৰী প্ৰভু কালে প্ৰাপ্ত নহলে দুষ্ট একোৱে নহয় নাৰায়ণ নাৰায়ণ সৃষ্টিৰ পাতলিৰে পৰা দুষ্টক দমন আৰু শান্তক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে আমি এই ধৰাধামত উপস্থিত দেৱৰী প্ৰভু এইবোৰ আমি ঘোষণা কৰি এক নতুন মহাপ্ৰলয় নাৰায়ণ নাৰায়ণ কিন্তু দেৱৰী প্ৰভু এই কাৰ্যত তুমি আমাক সহায় কৰিব লাগিব মই বুজিলো সকলো বুজিলো এইবাৰ দয়াময় সৃষ্টিত নতুন লীলাৰ মেলিব পাতলি প্ৰভু তুমি বৰ চতুৰ নহয় দেৱৰী প্ৰভু তুমি বৰ চতুৰ প্ৰভু চালনাকাৰীয়েতো নিশ্চয় চালনা কৰিবই কিন্তু প্ৰভু এই কথাবোৰ মই আগেই বুজিব লাগিছিল প্ৰভু আপোনাৰ আদি অন্ত বুজিব পৰাৰ শক্তিকণ মোৰ একেবাৰেই নাই গতিকে প্ৰভু আপোনাৰ চৰণত সেৱা জনাই মই এতিয়া বিদায় বৈকুণ্ঠ ভৱনে দেখিলো নয়নে প্ৰভু নাৰায়ণ হৰি ৰাধু চৰণতে এই কথা কৰোঁ আলোচনা